ফলে মংগলদৈত আৰক্ষীৰ ঘৰতে চলিল চুৰৰ চাফাই অভিযান অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপিন বৰাৰ ঘৰত চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে লুটি নিলে ধনসোণ 1.5 লক্ষাধিক টকা আৰু বৃহৎ পৰিমাণৰ অলংকাৰ চুৰি মংগলদৈৰ প্ৰফুল্ল নগৰত সংঘটিত হৈছে এই চুৰিকাণ্ড বাহিৰৰ ফালৰ পৰা গেটখনত বাহিৰৰ ফালৰ পৰা তলাটো ঠিকে আছে কিন্তু মই গ্ৰিলত যিটো তলা মাৰি থৈ গৈছিলোঁ সেই তলাটো ভগা আছে আৰু দেউতাৰ ৰুমটো দেউতাই তলা মাৰি থৈ গৈছিলে দেউতা আজি কেইদিনমান হ'ল নোহোৱা মানে কিবা ফুৰিব গৈছে কিবা কামত বিশেষ সকাম এটাত ওলাই গৈছিলে তাত দেউতাই যিটো ৰুমত তলা মাৰি থৈ গৈছিলে সেই তালাটো কটা আছে তাৰপিছত লগে লগে সেই দেখা পাই মই গোটেই ৰুমকেইটা চালোঁ যে ৰুমকেইটাত কি হৈছে কি নাই হোৱা যেতিয়াই দেখা পালোঁ যে গোটেই কাপোৰ কানি লণ্ডভণ্ড হৈ আছে গোটেই গডৰেজ তিনিওটা গডৰেজ লণ্ডভণ্ড হৈ আছে এতিয়া আৰক্ষী মহোদয়ক জনাই তেওঁলোক আহিলে তেওঁলোক অহাৰ পিছত এতিয়া তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে ক'ত কি হৈছে ক'ত কি নাই হোৱা তেওঁলোকে সুধি আছে এতিয়া মই জনাত মোৰ বিয়াত যিটো আঙুঠি দিছিলে কইনা ঘৰৰ ফালৰ পৰা সেই আঙুঠিটো নাই তাৰপিছত মাৰ কিছুমান গহনা আছিলে সেইবিলাক গহনা পাতি নাই